নমস্কাৰ আজিৰ ভিডিঅ'ত আমি বাক্সা ডিষ্ট্ৰিক্টৰ হৈ যোৱা 2023-24 বৰ্ষৰ প্ৰিপাৰেটৰী এক্সামিনেশ্যনৰ জেনেৰেল মেথমেটিক পেপাৰখন তোমালোকৰ সৈতে আলোচনা কৰিম য'ত তোমালোকৰ 45টা MCQ আছে সেইখিনি তোমালোকৰ সৈতে আলোচনা কৰি দি আছো আৰু লং এনসাৰ টাইপৰ কোৱেশ্চনবিলাক তোমালোকে চাই যোৱা কাৰণ তোমালোকটো গুটেখিনি অনুশীলনীৰ সমাধান কৰাইছোৱে তোমালোকে মিলাই লবা যিসকল ষ্টুডেন্টৰ পৰীক্ষা হৈ গৈছে তোমালোকে পেপাৰটো চাই লোৱা লগতে এটা শেয়াৰ কৰি দিবা যাতে যিসকলৰ এতিয়া পৰীক্ষা হোৱা নাই হিয়াতে ইয়াৰ পৰা কিবা এটা অনুমান কৰিব পাৰিব কেনে ধৰণৰ কোৱেশ্চন আহে Question number 1 to লৈছো ইয়াত কি বুলি কৈছে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কি হ'ব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে ইয়াত কি বুলি কৈছে যে m টো কি হয় n ৰ ঘনমূল তো n ৰ যদি তুমি ঘনমূল লোৱা কিউব ৰুট কি পাবা m পাবা বুলি কৈছে দুইফালে হোল কিউব কৰা কিউব ৰুট অফ n হোল কিউব ইকুৱেল m কিউব এই কিউব চিনটো উঠালে কি হ'ব আমাৰ ঘনমূল চিনটো উঠি যাব তো n ইকুৱেল কি পাইছা m কিউব কি বুলি কৈছে n ৰ মান কি হ'ব কি m কিউব অপচন সি হ'ব শুদ্ধ উত্তৰ m কিউব দুই নম্বৰটোত কি বুলি কৈছে 216000000 সংখ্যাটোৰ প্ৰামাণিক ৰূপ হ'ল চাৰিটা অপচন দিয়া আছে তো ইয়াৰ প্ৰামাণিক ৰূপটো কেনেকৈ উলিয়াবা চোৱা 216 লিখিলা তো পইণ্টটো কি কৰিব লাগে এক ঘৰ পিছত দিব লাগে ঠিক আছে তো ইনটু 10 টু দি পাৱাৰ কিমান হ'ব পইণ্টটো চোৱা আমি কি কৰিছো 1 2 3 4 5 6 7 8 8 ঘৰ আগত দিছো মানে ইয়াৰ পৰা ইয়াত লৈ আহিছো তেতিয়ালে কি হ'ব ইয়াত 10 টু দি পাৱাৰ 8 হ'ব গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 2.16, 10 টু দি পাৱাৰ 8 তিনি নম্বৰটোত কি বুলি কৈছে পাটিগণিতৰ মৌলিক উপপাদ্য মতে যৌগিক সংখ্যা হ'ল মৌলিক সংখ্যাৰ কি মৌলিক সংখ্যাৰ গুণফল কাৰণ আমি পাই আইছো যে পাটিগণিতৰ মৌলিক উপপাদ্যটো কি আছিল প্ৰত্যেক যৌগিক সংখ্যাকে হিয়তৰ মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ পূৰণফল বা গুণফল 4 নম্বৰটোত কি বুলি কৈছে 12 স্কয়াৰ আৰু 13 স্কয়াৰৰ মাজত কিমান সংখ্যক স্বাভাৱিক সংখ্যা আছে তো এই ক্ষেত্ৰত আমি কি কৰিব লাগে প্ৰথমটো চাব লাগে কি আছে 12 12 ৰ লগত 2 ইনটু কৰি দিয়া 2 ইনটু 12 কিমান হ'ব 24 গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 24 5 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে প্ৰদত্ত তালিকাখনত কি বুলি কৈছে y to x ৰ ব্যস্তানুপাতিক বুলি কৈছে তেতিয়া হলে a আৰু b ৰ মানটো কি হ'ব চোৱা তালিকাটো চোৱা এই যেটো তালিকা দেখা পাইছা এই তালিকাটোত থকা a আৰু a b ইহতৰ মানটো কি হ'ব আমি উলিয়াব লাগে জুম কৰি দিছো ব্যস্তানুপাতত থাকিলে আমাৰ ফৰ্মুলা কি আছিল x1 * y1 = x2 * y2 = x3 * y3 = x4 * y4 তো এই ক্ষেত্ৰত লক্ষ্য কৰা এই দুটা ইনটু কৰিলে যিমান পাবা এই দুটা ইনটু কৰিলে হে একে পাবা এই দুটা ইনটু কৰিলে একে পাবা এই দুটা ইনটু কৰিলে একে পাবা তেতিয়া হলে 4 15 গুণ কিমান হয় 60 ঠিক আছে তো ইয়াতো 60 পাব লাগিব 20 লগত কিমান ইনটু কৰিলে 60 হ'ব 3 তেতিয়া হলে এৰ মান কিমান হ'ব 3 তো এৰ মানটো যেটো 3 পাই গৈছা অপচন বি দেখা পাইছো এৰ মান 3 বাকি কতো এৰ মান 3 নাই তো অপচন বি হ'ব শুদ্ধ উত্তৰ বাকি বি টু কৰি নাচালেও হ'ব মই তোমালোকক আকৌ কৰি দেখুৱাই দি আছো 2 * 30 কৰিলে কি হৈ আছে 60 আৰু ইয়াত কি হ'ব 5 12 গুণ 60 তো বিৰ মান কিমান 12 6 নম্বৰটো চোৱা p আৰু q ৰাখি দুটা ধনাত্মক অখণ্ড সংখ্যা p ৰ মানটো কি হয় x y² আৰু q x² y য'ত x y টো কি হয় মৌলিক সংখ্যা হলে তো লসাগু অফ p q কি হ'ব p আৰু q ৰ কি উলিয়াব লাগে লসাগু মানে এলসিএম উলিয়াব লাগে চাৰিটা অপচন দিয়া আছে তো p ইকুৱেল কি আছে x * y * y আৰু q কি দিয়া আছে আমাক x * y তো আমি কি উলিয়াব লাগে এলসিএম মানে লসাগু উলিয়াব লাগে p, q ৰ কিমান হ'ব সো x এটা মিল আছে লিখিলো ইনটু y এটা মিল আছে লিখি দিলো এটা মিল নথকা কিনি আহিব x * y তো ইকুৱেল x * x x² y² তো এটো ক'ত আছে অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ এবাৰ 7 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে উৎপাদক বৃক্ষডালৰ a আৰু b ৰ মান ক্ৰমে এই যেটো উৎপাদক বৃক্ষ দেখা পাইছা ইয়াৰ পৰা আমি b আৰু a ৰ মানটো উলিয়াব লাগে কিমান হ'ব চোৱা আমি তলৰ পৰা চাই যাম চোৱা 5 * 13 কিমান হ'ব 65 3 * 65 কিমান হ'ব 195 গতিকে আমি a ৰ মান কি পাইছো 195
আৰু বিৰ মান কিমান পাইছোঁ 65 তো এইখিনি আমাৰ ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 8 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে তলৰ অজ্ঞাত বহুপদৰ লেগটো পৰ্যবেক্ষণ কৰা এটা লেগ দিয়া আছে আমি পৰ্যবেক্ষণ কৰিব লাগে তো লেগটো ধৰিব পাৰিছনে চোৱা লেগটো ঠিক আছে কোৱেশ্যনত কি কৈছে কোৱেশ্যনত কৈছে যে লেখত অংকিত বহুপদটোৰ শূন্য কিমান আছে শূন্য কিমানটা আছে এই যেটো লেগ দেখা পাইছা এই বহুপদটোৰ শূন্য কেইটা আছে আমি চাব লাগিব যে এই লেগটোৱে x অক্ষটোক কেইটা বিন্দুত কাটিছে এটা দুটা বিন্দুত কাটিছে গতিকে শূন্যৰ সংখ্যা কিমান হ'ব দুটা অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 9 নম্বৰ কোৱেশ্যনত কি কৈছে যে ওপৰত দেখুওৱা লেগটোৰ শূন্যবোৰ হ'ল মই কি বুলি কৈছোঁ এই বহুপদটোৰ শূন্য কেইটা আছে দুটা এটা শূন্য দুটা আমি উলিয়াব লাগে চোৱা এই বিন্দু দুটাৰ স্থানাংকটো মই ভালকৈ লিখি দিছোঁ ইয়াত কিমান আছে 3,0 আৰু ইয়াত কিমান আছে -2,0 যেতিয়া তোমাক এনেকৈ লেখ অংকন কৰি দিব আৰু তোমাক শূন্য দুটা ওলাব দিয়ে তেতিয়াহ'লে x স্থানাংকটোৱে কি হ'ব বহুপদটোৰ শূন্য ঠিক আছে ইয়াত x স্থানাংক কি আছে -2 আৰু ইয়াত x স্থানাংক কি আছে 3 তো শূন্য দুটা কি হ'ব -2,3 তো এইটো আমাৰ ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ -2,3 10 নম্বৰটোত কি বুলি কৈছে লেগটোৱে বুজোৱা বহুপদটোৰ প্ৰকাশ ৰাখি এই যেটো লেগ দেখা পাইছা এই লেগটোৱে বুজোৱা যেটো বহুপদ সেই বহুপদটো আমি উলিয়াব লাগে তো বহুপদ উলিওৱা আমাৰ ফৰ্মুলাটো কি আছিল x² - alpha plus beta into x plus alpha into beta equal x² minus alpha plus beta শূন্য দুটা কি আছে এটো হৈ গ'ল আমাৰ আলফা এটো হৈ গ'ল বিটা এটা মান হৈ গ'ল -2 প্লাস বিটাৰ মান হৈ গ'ল 3 x প্লাস আলফাৰ মান হৈ গ'ল -2 ইনটু বিটাৰ মান কি 3 তো ইকুৱেল x² minus 3 minus 2 কৰিলে 1 হ'ব 1 into x হৈ যাব ইয়াত কি হ'ব -2 into 3 -6 তো আমি বহুপদটো কি পালো গতিকে এই যেটো লেগ এই লেগটোৱে বুজোৱা বহুপদটো আমাৰ কি হয় x² minus x minus 6 তো এইটো আমাৰ ক'ত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ x² minus x minus 6 এবাৰ 11 নম্বৰটো চোৱা যদি আলফা আৰু বিটা x² minus 2x minus 3 বহুপদটোৰ শূন্য হয় তেন্তে আলফা প্লাস বিটা প্লাস আলফা ইনটু বিটাৰ মান কি হ'ব চাৰিটা অপশ্যন দিয়া আছে মানে এই যেটো বহুপদ দেখা পাইছা ইয়াৰে শূন্য দুটা আলফা আৰু বিটা বুলি ধৰি লৈছে তো আমি এই কন্ডিশনটোৰ মান উলিয়াব লাগে তো ইয়াৰ পৰা প্ৰথমতে আলফা প্লাস বিটাৰ মান উলিয়াই লোৱা আৰু আলফা ইনটু বিটাৰ মান উলিয়াই লোৱা চোৱা আমি তলতে কৰো তো আলফা প্লাস বিটা যদি উলিয়াব যোৱা আমাৰ সূত্ৰটো কি আছিল -b/a তো মাইনাস ইয়াত বিৰ মান কিমান এখিনি মুছি লৈছো বিৰ মান আছে -2 বাই a এৰ মান কিমান আছে 1 তো কিমান হৈ গ'ল +2 হৈ যাব তো আলফা ইনটু বিটা উলিওৱা ফৰ্মুলা কি আছিল c/a ইকুৱেল c ৰ মান কি আছে -3 তো এৰ মান 1 তাৰ মানে কিমান হ'ব -3 এটাকে আলফা প্লাস বিটা প্লাস আলফা ইনটু বিটা তো আলফা প্লাস বিটা কিমান আছে 2 আলফা ইনটু বিটা কি আছে -3 তো কিমান হ'ব 2 - 3 ইকুৱেল কিমান হ'ব -1 গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ -1 12 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে x + y = 8 আৰু x - y = 4 সমীকৰণ যুগ্মৰ সমাধান হ'ল মানে এই দুটা সমীকৰণ দেখা পাইছা ইহতৰ আমি সমাধান উলিয়াব লাগে অৰ্থাৎ x আৰু y ৰ মান উলিয়াব লাগে তো চোৱা ইয়াৰে আনসাৰটো আমি এফালে কৰো প্ৰথমটো কি আছে x + y = 8 আমি এক কাম কৰো দুটা সমীকৰণ যোগ কৰি দিও বাওফালৰখিনি বাওফালে সোফালৰখিনি সোফালে প্লাস x - y ইকুৱেল সোফালে কি আছে 8 + 4 তো ইমপ্লাইজ ইয়াত আমি দেখা পাইছো যে +y - y কেনসেল x + x 2x ইকুৱেল 8 + 4 12 তো ইমপ্লাইজ x ইকুৱেল কিমান হ'ব 2 দি 12 ত কেইবাৰ যাব 6 বাৰ যাব তো x ৰ ভ্যালু কি পাইছে 6 ইয়াত আমি x ৰ মান কি পালো 6 তেতিয়াহলে আমাৰ অপশ্যন সি হ'ব শুদ্ধ উত্তৰ কাৰণ অপশ্যন সি তে x ৰ মানটো 6 আছে তো বাকি অপশ্যন কিটা নাছালেও হ'ব
তো তোমালোক কৰি চাব পাৰা, মই তোমালোক কৰি দেখুৱাই দি আছোঁ। এবাৰ আমি এক কাম কৰোঁ, এক্সৰ মানটো আমি 1 নম্বৰ সমীকৰণটোত বহুৱাই দিওঁ। ৱাইৰ মান আমি 2 পাওঁ নে নাই চাওঁ। তো এতেকে 1 নম্বৰ সমীকৰণটো কি আছে আমাৰ, x + y = 8। তো ইমপ্লাইজ y = 8, এক্সটো এইফালে যাব, কি হ'ব, মাইনাছ হ'ব। তো মাইনাছ এক্সৰ মান কিমান, 6। তো ইমপ্লাইজ y = কি পাইছা, 8 - 6 2। 13 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, 6x - 3y + 10 = 0 আৰু 2x - y - 5 = 0। এই সমীকৰণ যুগ্মই বুজোৱা ৰেখাডালৰ লৈখিক প্ৰকাৰটো কেনেকুৱা হ'ব। 4টা অপশ্যন দিয়া আছে। তো আমি এক কাম কৰিম, ইহঁতৰ অনুপাতকেইটা আমি ৰিজাই চাম, ঠিক আছে। তো a1/a2 কিমান হ'ব, a1ৰ মান কিমান আছে 6/a2ৰ মান কি আছে 2, কটাকটি কৰিলে কি পাই আছে 3। তো b1/b2 = b1ৰ মান কি হ'ব -3/b2ৰ মান কি -1। তো কটাকটি কৰিলে কি হৈছে 3। যিহেতু a1/a2 আৰু b1/b2 ইকুৱেল হৈছে, c1/c2 কৰি চোৱা। c1ৰ মান কি আছে +10, c2ৰ মান কি আছে -5। তো কেনচেল কৰিলে কিমান হ'ব -2। তো ইয়াত আমি দেখা পালোঁ যে a1/a2 = b1/b2 নট ইকুৱেল c1/c2। এই চৰ্ত মতে কি হয়, কোনো সমাধান নাই। কোনো সমাধান নাথাকিলে ৰেখা দুডাল কি হ'ব, ৰেখা দুডাল সমান্তৰাল। তো এইটো আমাৰ ক'ত আছে, অপশ্যন বিত আছে। তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, সমান্তৰাল। 14 নম্বৰটো চোৱা, একদম ইজি আছে, ভালদৰে বুজি লোৱা। বৰ্তমান দেউতাকৰ বয়স পুতেকৰ বয়সৰ 6 গুণ বুলি কৈছে। তো 4 বছৰ পাছত দেউতাকৰ বয়স পুতেকৰ বয়সৰ 4 গুণ হ'ব বুলি কৈছে। তো বৰ্তমান পুতেকৰ বয়স কি হ'ব। তো লিখি লোৱা তোমালোকে যে ধৰা হ'ল বৰ্তমান পুতেকৰ বয়স x বছৰ বুলি ধৰি লোৱা, ঠিক আছে। বৰ্তমান দেউতাকৰ বয়স তো কিমান হ'ব, পুতেকৰ বয়সৰ 6 গুণ বুলি কৈছে। তো 6 × x বছৰ। এবাৰ একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্নমতে কি বুলি কৈছে যে 4 বছৰ পাছত, 4 বছৰ পিছত হ'লে কি হ'ব, বৰ্তমান যদি পুতেকৰ বয়সটো x হয়, তো 4 বছৰ পিছত কিমান হ'ব, x + 4 হ'ব, ঠিক আছে। 4 বছৰ পিছত দেউতাকৰ বয়সটো কিমান হ'ব, পুতেকৰ বয়সৰ 4 গুণ হ'ব। পুতেকৰ বয়স যদি x + 4 হয়, দেউতাকৰটো কি হ'ব, ইয়াৰ লগত 4 পূৰণ হ'ব। দেউতাকৰ বৰ্তমান বয়স 6x, ঠিক আছে। তো 4 বছৰ পিছত হ'লে কি হ'ব, 4 যোগ হ'ব। তো 4 বছৰ পিছত এইটো হৈ গ'ল দেউতাকৰ বয়স, আৰু দেউতাকৰ বয়সটো কি হয়, পুতেকৰ বয়সৰ 4 গুণ, ঠিক আছে। এতিয়া ইয়াৰ পৰা তুমি এতিয়া সৰল কৰা। তো ইমপ্লাইজ 4 × x 4x + 4 × 4 16 = 6x + কি আছে 4। তো ইমপ্লাইজ 4x 6xটো এইফালে লৈ আহা -6x। তো ইকুৱেল এইফালে কি আছে 4, 16টো এইফালে লৈ যোৱা -16। তো ইমপ্লাইজ 4x - 6x - 2x = 4 - 16 -12। তো ইমপ্লাইজ এতিয়া চোৱা x = কিমান হ'ব, -2 দি -12 কিমান বাৰ যাব, 6 বাৰ যাব। তো x = কিমান পালোঁ 6। আৰু এই x মানে আমি কি ধৰি লৈছিলোঁ, বৰ্তমান পুতেকৰ বয়স x বছৰ বুলি ধৰি লৈছিলোঁ। তো পুতেকৰ বয়সটো কিমান হ'ব 6 বছৰ। তো অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ 6। ইয়াত যদি দেউতাকৰ বয়স সোধে তেতিয়াহ'লে কি হ'ব, 6 × x, x মানে কিমান 6, অৰ্থাৎ 36। 15 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF, ইয়াৰ AB/DE = BC/FD। এতিয়া ত্ৰিভুজ দুটা সদৃশ হ'ব যেতিয়া কি হ'ব, 4টা কণ্ডিশ্যন দিয়া আছে। চ' এইটো এটা ত্ৰিভুজ, তো ইয়াত দুটা ত্ৰিভুজ লৈ লৈছোঁ, নাম দিলোঁ ত্ৰিভুজৰ ABC আৰু এটা কি DEF, য'ত আমাক কি বুলি কৈছে যে AB/DE, ABৰ অনুৰূপ বাহু DE, BC/FD, BCৰ অনুৰূপ বাহু FD। তেতিয়াহ'লে ইয়াতৰ মাজৰ কোনটো B, ইয়াৰ অনুৰূপ কোনটো D। তো এংগেল B =
এংগেল ডি হ'ব লাগিব তো এইটো আমাৰ ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ এংগেল বি ইকুৱেল এংগেল ডি 16 নম্বৰটো চোৱা তলৰ চিত্ৰত কিউ আৰু এছ হ'ল ক্ৰমে পি আৰ আৰু টি আৰৰ ওপৰত থকা দুটা বিন্দু তো এই চিত্ৰটোত কি বুলি কৈছে যে কিউ আৰু এছটো ক্ৰমে পি আৰৰ ওপৰত কিউ আছে টি আৰৰ ওপৰত এছ আছে কিউ এছ সংযোগ কৰা হ'ল এংগেল আৰ পি টি মানে এই কোণটো আৰু আৰ কিউ এছ এই কোণটো ইকুৱেল ত্ৰিভুজ আৰ এছ কিউ সদৃশ ত্ৰিভুজ আৰ টি পি হ'বলৈ তলৰ কোনটো শৰ্ত ব্যৱহাৰ কৰিবা মানে ইয়াত চাৰিটা শৰ্ত দিয়া আছে কোনটো শৰ্ত ব্যৱহাৰ কৰি আমি ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰোঁ আমাক কি বুলি কৈছে ত্ৰিভুজ আৰ এছ কিউ সদৃশ ত্ৰিভুজ আৰ টি পি তো ইয়াত লক্ষ্য কৰা আৰ কিউ এছ ইয়াৰ পৰা যদি কিউ কোনটো লোৱা তো ইকুৱেল আৰ পি টি ইয়াৰ পৰা কি হ'ব এংগেল পি আহিব আৰু ইয়াত আমি দেখা পাইছোঁ আৰ কোনটো দুইটাতে আছে তো এংগেল আৰ ইকুৱেল এংগেল আৰ তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে এংগেল শৰ্তমতে ত্ৰিভুজ দুটা কি হয় সদৃশ তো এংগেল শৰ্ত মানে কি তৃতীয় কোণটো মিলিবই অৰ্থাৎ এংগেল শৰ্তমতে ত্ৰিভুজ দুটা সদৃশ বুজিলা যিহেতু অনুৰূপ কোণ দুযোৰ মিলিছে তো আনযোৰো কি হ'ব মিলিব 17 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে 5 মিটাৰ ওখ খুঁটি এটাৰ চাৰ দৈৰ্ঘ্য 2 মিটাৰ চোৱা 5 মিটাৰ ওখ খুঁটি এটা আৰু ইয়াৰ চাৰ দৈৰ্ঘ্যটো কিমান 2 মিটাৰ তো ইয়াত এটা ত্ৰিভুজ গঠন হ'ব ঠিক আছে তো নাম দিব পাৰা এ বি চি তো ইয়াত কি হ'ব 90 ডিগ্ৰী উৎপন্ন হ'ব এইটো হৈ গ'ল 5 মিটাৰ এইটো হৈ গ'ল 2 মিটাৰ একে সময়তে 12.5 মিটাৰ ওখ গছ এজোপাৰ চাৰ দৈৰ্ঘ্য একেটা সময়তে কি বুলি কৈছে যে 12.5 মিটাৰ দৈৰ্ঘ্যৰ গছ এটাৰ চাৰ দৈৰ্ঘ্যটো আমি উলিয়াব লাগে তো ইয়াতো এটা ত্ৰিভুজ হ'ব ঠিক আছে আৰু এইটো কিমান হ'ব 90 ডিগ্ৰী হ'ব তো এইটো নাম দিলৈছোঁ আমি পি কিউ আৰ ত্ৰিভুজ যিহেতু একে সময়তে বুলি কৈছে তেতিয়াহ'লে ইয়াতৰ উঠন কোণটো কি হয় একে হয় অৰ্থাৎ এংগেল চি আৰু এংগেল আৰ ইকুৱেল তো ত্ৰিভুজ দুটাৰ পৰা আমি দেখা পাইছোঁ যে এংগেল বি ইকুৱেল এংগেল কিউ আৰু এংগেল চি ইকুৱেল এংগেল আৰ যেহেতু অনুৰূপ কোণ দুযোৰ ইকুৱেল তেতিয়াহ'লে এংগেল শৰ্তমতে ত্ৰিভুজ দুটা কি হ'ব সদৃশ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ যেহেতু ত্ৰিভুজ দুটা সদৃশ ইহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত ইকুৱেল অৰ্থাৎ এ বি বাই আমি লিখিব পাৰোঁ এ বি বাই পি কিউ ইকুৱেল বি চি বাই কিউ আৰ বাছ এইমতে মানখিনি বহুৱা তো এ বিৰ মান কিমান 5 বাই পি কিউৰ মান 12.5 ইকুৱেল বি চিৰ মান কিমান আছে 2 কিউ আৰৰ মান উলিয়াব লাগে 5 ইনটু কিউ আৰ 5 কিউ আৰ ইকুৱেল 12.5 ইনটু 2 25 তো ইমপ্লাইজ আমাক কি লাগে কিউ আৰৰ মান লাগে এই যিটো কিউ আৰ দেখা পাইছা মানে এই যিটো গছ আছিলে এই গছটোৰ চাৰ দৈৰ্ঘ্য উলিয়াব লাগে তো কিউ আৰৰ মানটো কি হ'ব 5 দি 25 কেইবাৰ যাব 5 বাৰ যাব তো হৈ গ'ল আমাক কি বুলি কৈছে যে 12.5 মিটাৰ ওখ গছ এজোপাৰ চাৰ দৈৰ্ঘ্য কিমান 5 এককটো কি হ'ব মিটাৰ তো এইটো ক'ত আছে আমাৰ অপশ্যন ডিত আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 5 মিটাৰ এবাৰ 18 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে তলৰ কোনটো দ্বিঘাত সমীকৰণ চাৰিটা অপশ্যন দিয়া আছে কোনটো দ্বিঘাত সমীকৰণ হয় বাছি উলিয়াব লাগে তো দ্বিঘাত সমীকৰণৰ যিটো আদৰ্শ ঠাঁচ কেনেকুৱা আছিলে ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0 তো এইমতে আমি চাম কোনটোৱে মানি চলিছে তোমালোকে গোটেইখিনি অপশ্যন কৰি চাব পাৰা তো মই ইয়াত অপশ্যন বিটো কৰি চাওঁ প্ৰথমতে চোৱা x ইনটু x স্কুৱেৰ x ইনটু -3 -3x তো 1 ইনটু x প্লাছ আছে প্লাছ x 1 ইনটু -3 -3 ইকুৱেল 5 তো ইকুৱেল কি পাইছা x স্কুৱেৰ -3x প্লাছ x কি হ'ব -2x তো -3 আৰু 5টো এফালে আহিলে -5 কিমান হ'ব -8 ইকুৱেল 0 অৰ্থাৎ এইটো আমাৰ এইটো আৰ্হিৰ মতে আছে গতিকে অপশ্যন বি হ'ব আমাৰ দ্বিঘাত সমীকৰণ অপশ্যন বি শুদ্ধ উত্তৰ 19 নম্বৰত কি বুলি কৈছে যে x স্কুৱেৰ প্লাছ 4x প্লাছ 4 ইকুৱেল 0 এই দ্বিঘাত সমীকৰণটোৰ মূলবোৰ উলিওৱা মানে x ৰ ভ্যালুটো কি হ'ব দ্বিঘাত সমীকৰণ মানে কি x ৰ ভ্যালু দুটা ওলাব তো কৰি চোৱা কি আছে x স্কুৱেৰ প্লাছ 4x প্লাছ 4 ইকুৱেল 0
তো ইমপ্লাইজ ইয়াক আমি মধ্যম পদ বিভাজন কৰি দিওঁ ঠিক আছে মানে উৎপাদক বিশ্লেষণ তো x² প্লাছ 4x টোক ভাঙিলে কি হ'ব 2x প্লাছ 2x প্লাছ 4 ইকুৱেল 0 এই দুটাৰ পৰা কি কমন আহে x কমন আহিলে x প্লাছ 2 ৰৈ যাব প্লাছ এই দুটাৰ পৰা কি কমন আহে 2 কমন আহে কি ৰ'ব x প্লাছ 2 ইকুৱেল 0 ইমপ্লাইজ এটা চোৱা x প্লাছ 2 আছে আৰু এটা কি ৰ'ব x প্লাছ 2 এটা ইহঁতৰ পৰা আমি x ৰ ভ্যালু উলিয়াব লাগে তো এটাকে x ইকুৱেল কিমান হ'ব প্লাছ 2 আছে হুফালে নিলে কি হ'ব -2 অৰ ইয়াৰ পৰা উলিওৱা x ইকুৱেল কি হ'ব প্লাছ 2 আছে ইফালে গ'লে -2 তো x ৰ ভ্যালু কি পাইছে -2 আৰু এটা -2 গতিকে শূন্য দুটা কি হ'ব -2, -2 ক'ত আছে অপশ্যন ডি আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 20 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যদি 9x² প্লাছ 6px প্লাছ 4 ইকুৱেল 0 এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা পৰস্পৰ সমান তেন্তে পিৰ মান কি হ'ব ইয়াত এটা পি দেখা পাইছা এই পিৰ মানটো উলিয়াব লাগে এই দ্বিঘাত সমীকৰণটোৰ পৰা কণ্ডিশ্যন কি বুলি কৈছে এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা পৰস্পৰ সমান চাৰিটা অপশ্যন দিয়া আছে তো মূল দুটা পৰস্পৰ সমান হ'লে আমাৰ শৰ্তটো কি আছিল b² - 4ac ইকুৱেল 0 এই মতে মানখিনি বহুৱাচোন কি ওলাই চাওঁ b² বিৰ মান কিমান আছে 6p হোল স্কোয়াৰ মাইনাছ 4 ইনটু a এৰ মান কিমান আছে এৰ মান আছে 9 ইনটু c চিৰ মান কি আছে 4 ইকুৱেল 0 তো ইমপ্লাইজ 6 স্কোয়াৰ কৰিলে কিমান হ'ব 36 p² মাইনাছ 4 ইনটু 9 ইনটু 4 144 ইকুৱেল 0 তো ইমপ্লাইজ 36 p² ইকুৱেল 144 টু মাইনাছত আছে হুফালে গ'লে প্লাছত তো ইমপ্লাইজ p² ইকুৱেল কি পাইছা 36 দি 144 কিমান বাৰ যাব 4 বাৰ যাব তো ইমপ্লাইজ এটা যদি আমি p ৰাখো এফালে স্কোয়াৰটো উঠাই দিও হুফালে কি আহিব প্লাস মাইনাস বৰ্গমূল চিন আহিব 4 4 ৰ বৰ্গমূল 2 প্লাস মাইনাস 2 মানে p ৰ মানটো +2 হ'ব পাৰে বা -2 হ'ব পাৰে তো এটো ক'ত আছে আমাৰ অপচন বি আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ তো তোমালোকে ইয়াৰ সলিউশনটো ভিডিঅ'টি ৰখাই লৈ লিখি ল'ব পাৰা 21 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ -3 হ'লে সমান্তৰ প্ৰগতিটোৰ প্ৰথম চাৰিটা পদ কি হ'ব চোৱা প্ৰথম পদ a ৰে বুজোৱা হয় তো a ইকুৱেল কিমান বুলি কৈছে 4 আৰু সাধাৰণ অন্তৰ d ৰ মান কিমান -3 তো প্ৰথম পদৰ পিছৰ পদটো পাবলৈ হ'লে প্ৰথম পদটোৰ লগত আমি কি কৰো d প্লাস কৰো d প্লাস কৰি গৈ থাকা তো a2 ইকুৱেল এটো আছিল a1 প্ৰথম পদ a2 ইকুৱেল কি হ'ব 4 প্লাস -3 তো এটো কি হৈ যাব মাইনাস হৈ যাব 4 - 3 কিমান হ'ব 1 এটা অপচনখিনি লক্ষ্য কৰা প্ৰথম পদটো কি পাইছা 4 দ্বিতীয় পদটো কি আছে 1 তো এইখিনি তো আমাৰ বেলেগ অপচনত নাই গতিকে অপচন সি টোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ তো তৃতীয় আৰু চতুৰ্থ পদটো তুমি উলিয়াই নাচালে হ'ব মই তোমালোকক কৰি দেখুৱাই দি আছো তোমালোকৰ কনফিউজন দূৰ হৈ যাব চোৱা a3 কি হ'ব যেটো দ্বিতীয় পদ তাৰ লগত d প্লাস কৰা দ্বিতীয় পদ কি আছে 1 - 3 তো কিমান হ'ব -2 তৃতীয় পদটো কি দেখা পাইছা -2 চতুৰ্থ পদ -2 - 3 d প্লাস কৰিব লাগে d ৰ মান কিমান -3 কিমান হ'ব -5 হৈ গ'ল 22 নম্বৰটো চোৱা 7,4,1 ... সমান্তৰ প্ৰগতিটোৰ 30তম পদটো কি হ'ব চাৰিটা অপচন দিয়া আছে 22 নম্বৰটোৰ কাৰণে চোৱা আমাৰ পদ উলিওৱা ফৰ্মুলা কি আছিল a + n - 1 d a30 ইকুৱেল এৰ মান কিমান প্ৰথম পদটো কিমান আছে 7 প্লাস n - 1 n ৰ মান কিমান 30 30 - 1 কৰিলে কিমান হ'ব 29 ইনটু d d ৰ মান কেনেকৈ উলিয়াই যিকোনো ওচৰা-ওচৰি দুটা পদ লোৱা পিছৰ পদটোৰ পৰা আগৰ পদ বিয়োগ কৰি দিয়া তো 4 - 7 কৰিলে কি পাই আছা তো d ৰ মান কি হ'ব -3 তো ইকুৱেল 7 সো -3 আৰু 29 ইনটু কৰিলে -87 ওলাব তো ইকুৱেল 7 - 87 -80 গতিকে আমাৰ 30তম পদটো কি হ'ব -80 অপচন বি হ'ব শুদ্ধ উত্তৰ -80 23 টো চোৱা এটা নিৰ্দিষ্ট আকৃতিৰ গোটা বস্তুক আন এটা আকৃতিলৈ পৰিৱৰ্তন কৰিলে নতুন আকৃতিটোৰ বস্তুটোৰ আয়তন কি হ'ব আয়তনটো একে থাকিব মানে এটা বস্তু আমি গলাই আন এটা বস্তু বনাইছো ঠিক আছে
তো ইয়াৰ আয়তনটো কি থাকিব সেম থাকিব মানে অপৰিৱৰ্তিত থাকিব অপৰিৱৰ্তিত মানে কি চেঞ্জ নহয় একে থাকিব অপচন সি হ'ব শুদ্ধ উত্তৰ অপৰিৱৰ্তিত থাকিব 24 নম্বৰটো চোৱা এ 0,6 আৰু বি 0,-2 বিন্দু দুটাৰ মাজৰ দূৰত্ব কি হ'ব চাৰিটা অপচন দিয়া আছে তো 24 নম্বৰটো ইয়াত কৰিছো চোৱা দুটা বিন্দুৰ মাজৰ দূৰত্ব ওলোৱা সূত্ৰটো কি আছিল ab = x2 - x1 x2 মান কি আছে 0 - x1 মান 0 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার y2 মান কি আছে -2 মাইনাস y1 মান -6 হোল স্কয়ার ঠিক আছে তো 0 - 0 হোল স্কয়ার এটা লিখিব না লাগে 0 হৈ থাকিব তো প্লাস √-2 - 6 কি হ'ব -8 -8 হোল স্কয়ার কৰিলে কি হ'ব 64 তো 64 ৰ বৰ্গমূল সকলোৱে জানা 8 একক গতিকে এ আৰু বি এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কি হ'ব 8 অপচন বি হ'ব শুদ্ধ উত্তৰ 25 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে এ ও বি সি আয়তটোৰ তিনিটা শীৰ্ষবিন্দু একাদিক্ৰমে এ ও বি হলে আয়তটোৰ কৰ্ণক দৈৰ্ঘ্য মানে কৰ্ণ দৈৰ্ঘ্য উলিয়াব লাগে ইয়াত এটা আয়ত অংকন কৰি লৈছো তো আয়তটোৰ নাম দিলোৱা এ ও বি সি এ বিন্দু স্থানাংক কি দিয়া আছে 0,3 ও বিন্দু স্থানাংক কিমান দিয়া আছে 0,0 বি বিন্দু স্থানাংক কি দিয়া আছে 5,0 এবাৰ আমি কি কৰিব লাগে কৰ্ণ দৈৰ্ঘ্য উলিয়াব লাগে তো এ বি কৰ্ণ লৈ লোৱা ঠিক আছে তো চিত্ৰটো মই অলপ জুম কৰি লৈছো ঠিক আছে বুজি লোৱা সো এইটো যদি আমাৰ কাৰ্টেজীয় সমতল হয় তেতিয়াহলে ও বিন্দুটো কি হ'ব মূল বিন্দু স্থানাংক 0,0 তেতিয়াহলে লক্ষ্য কৰা ও এৰ দৈৰ্ঘ্যটো কিমান 3 ও বি দৈৰ্ঘ্য কিমান 5 আৰু এই কোণটো কিমান হ'ব 90 ডিগ্ৰী অৰ্থাৎ এ ও বি এটা সমকোণী ত্ৰিভুজ যদি এটো এটা সমকোণী ত্ৰিভুজ আমি পাইথাগোৰাছৰ উপপাদ্য মতে আমি এ বিৰ মানটো উলিয়াব পাৰিম অতিভুজৰ মানটো উলিয়াব পাৰিম এতিয়া আমি এই চিত্ৰৰ পৰা এ বিৰ মান উলিয়াব পাৰিম এ বি মানে কি এ ও বি সি আয়তটোৰ কৰ্ণ তো আমি কৰ্ণ দৈৰ্ঘ্য উলিয়াব লাগে তো লিখা এ বি ইকুৱেল আমাৰ পাইথাগোৰাছৰ উপপাদ্য কি আছিল ৰুট লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ লম্ব কিমান আছে 3 স্কয়াৰ প্লাস ভূমি কিমান আছে 5 স্কয়াৰ তো ইকুৱেল ৰুট 3 স্কয়াৰ মানে 9 প্লাস 5 স্কয়াৰ মানে 25 তো ৰুট 9 প্লাস 25 কিমান হ'ব 34 গতিকে এই যেটো এ বি কৰ্ণ দৈৰ্ঘ্য কিমান হ'ব √34 তো অপচন সি হ'ব আমাৰ শুদ্ধ উত্তৰ √34 26 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে 2,-3 আৰু 5,6 এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডক x অক্ষই ছেদ কৰা অনুপাতটো কি হ'ব আমি উলিয়াব লাগে চাৰিটা অপচন দিয়া আছে তো ধৰি লৈছো এটো এ বিন্দু স্থানাংক কি আছে 2,-3 এটো বি বিন্দু ইয়াৰ স্থানাংক আছে 5,6 তো এই বিন্দু দুটা সংযোগী যেটো ৰেখা এই ৰেখাখণ্ডটোক x অক্ষটোৱে এটা বিন্দুত ছেদ কৰে পি বিন্দু ধৰি লৈছো তো পি বিন্দুটোৰ স্থানাংক কি হ'ব যেহেতু x অক্ষই ছেদ কৰে বুলি কৈছে তেতিয়া হলে কি হ'ব y স্থানাংক 0 x, 0 এতিয়া এই পি বিন্দু স্থানাংক যেটো উলোৱা ফৰ্মুলা সেই ফৰ্মুলা মতে আমি অনুপাতটো উলিয়াব পাৰিম ধৰি লৈছো যে পি বিন্দুটোৱে এ বি ৰেখাটোক m1 * m2 অনুপাতত বিভক্ত কৰে তো 26 নম্বৰৰ সলিউশনটো ইয়াতে কৰি দিম ঠিক আছে তো পি বিন্দু স্থানাংক কি আছে x, 0 তো পি বিন্দু স্থানাংক উলোৱা ফৰ্মুলাটো মনত আছে না সকলোৰে কি আছিল m1 x2 plus m2 x1 by m1 plus m2 comma m1 y2 plus m2 y1 by m1 plus m2 তো এই ক্ষেত্ৰত লক্ষ্য কৰিবা y স্থানাংক কিমান আছে 0 তো y স্থানাংক কিটা লৈ লোৱা आंसर ওলাই যাব তো এতেকে ইয়াত y স্থানাংক কি আছে m1 y2 plus m2 y1 by m1 plus m2 equal কি আছে 0 implies মানখিনি বহুৱা m1 plus m2 ওপৰত কি আছে m1 into y2 y2 ৰ মান কি আছে b আৰু a বিন্দুটো চোৱা y2 ৰ মান আছে 6 তো ইয়াত কিমান হ'ব 6 plus
m2 ইনটু y1 y1 মান কিমান আছে -3 তো ইকুৱেল 0 তো ইমপ্লাইজ সো m1 ইনটু 6 6m1 -3m2 কি হ'ব -3m2 ইকুৱেল সো m1 প্লাস m2 ইনটু 0 কি হৈ যাব 0 হ'ব ইমপ্লাইজ 6m1 ইকুৱেল -3m2 আছে হুফালে গ'লে কি হ'ব +3m2 তো ইমপ্লাইজ সো আমি যদি m1 বাই m2 লিখো ইকুৱেল কি হ'ব সো m1 m2 আমি ইয়াৰ তলত লৈ আহিছো ঠিক আছে তেতিয়ালে হুফালে কি থাকিব 3 আৰু 6 টো এফালে লৈ যোৱা 6 টো ইয়াৰ তলত লৈ যোৱা 3/6 তো ইমপ্লাইজ সো m1 বাই m2 ইকুৱেল 3 দি 6 কেইবাৰ যাব 2 বাৰ যাব 1/2 এতিয়া এইটো যদি আমি অনুপাতত লিখো ইমপ্লাইজ m1 অনুপাত m2 ইকুৱেল কি হ'ব 1 অনুপাত 2 তো কোৱেশ্চনটো চোৱা কোৱেশ্চনটোত কি বুলি কৈছে এই যেটো p বিন্দুটোৱে ab ৰেখাখণ্ডক কিমান অনুপাতত বিভক্ত কৰিছে 1:2 অনুপাতত বিভক্ত কৰিছে এটো ক'ত আছে অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ তো তোমালোকে প্ৰথমতে কোৱেশ্চনটো চাই লোৱা ঠিক আছে এবাৰ সলিউশনটো এবাৰ চাই লোৱা তোমালোকে ভিডিওটি ৰখাই লৈ লিখি লবা 27 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে তলৰ PQR ত্ৰিভুজটোৰ পৰা sin r আৰু cos q ৰ মানবোৰ কি হ'ব চাৰিটা অপচন দিয়া আছে তো এই যেটো চিত্ৰ দেখা পাইছা এই চিত্ৰটোৰ পৰা আমি কি উলিয়াব লাগে sin r আৰু cos q ৰ মান উলিয়াব লাগে তো প্ৰথমতে আমি কি কৰিম sin r কোনটোৰ ক্ষেত্ৰত চাম ঠিক আছে তো r কোনটো ললে ইয়াৰ বিপৰীত বাহুটো কি হ'ব আমাৰ লম্ব p আৰু লগত লাগি থকা বাহুটো কি হ'ব ভূমি b আৰু এটো কি হ'ব h তো sin r মানে আমাৰ ফৰ্মুলা কি আছিল p/h তো ইয়াত p ৰ মান কি আছে 3 বাই h ৰ মান কি আছে 5 তো sin r ৰ মান হৈ গল এবাৰ cos q ৰ মান উলিয়াব লাগে তো q কোনটো ললে আমি যদি q কোনটো লও ইয়াৰ বিপৰীত বাহুটো কি হ'ব লম্ব লগত লাগি থকা বাহুটো কি হ'ব ভূমি আৰু এটো h তো cos q cos ৰ অনুপাতটো কি আছিল b/h তো b ৰ মান কিমান 3 h ৰ মান কিমান 5 তো ইহতৰ মানবোৰ ক্ৰমে কি হ'ব 3/5 আৰু 3/5 এটো ক'ত আছে আমাৰ অপচন বি আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 3/5, 3/5 ঠিক আছে কোৱেশ্চনটো চাই লোৱা মই অলপ সৰু কৰি দি আছো 28 টো চোৱা sin square 30 ডিগ্ৰী plus cos square 60 ডিগ্ৰী ইয়াৰ মান কি হ'ব চাৰিটা অপচন দিয়া আছে তো ইয়াত তুমি মানবিলাক বহুৱাই চোৱা sin square 30 ডিগ্ৰী plus cos square 60 ডিগ্ৰী তো ইকুৱেল sin 30 ডিগ্ৰী মান কিমান আছিল 1/2 হোল স্কয়াৰ প্লাস cos 60 ডিগ্ৰী মান কি আছিল 1/2 হোল স্কয়াৰ তো ইকুৱেল সো 1/2 হোল স্কয়াৰ কৰিলে কি হ'ব 1/4 প্লাস 1/2 হোল স্কয়াৰ কৰিলে 1/4 হ'ব তো ইয়াত লখাগু হৈ গল 4 ওপৰত 1 + 1 2 হৈ যাব তো কটাকটি কৰিলে 1/2 হ'ব তো এটো ক'ত আছে অপচন বি আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 1/2 29 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে তলত দুটা উক্তি দিয়া আছে উক্তি ইয়াত কি বুলি কৈছে ত্ৰিকোণমিতিয় অনুপাত sin a মানে কি বুলি কৈছে sin আৰু a ৰ পূৰণফল বুলি কৈছে এটো নহয় তো যিকোনো কোন sin এ কি বুজায় চোৱা a টো মানে কি sin 30 ডিগ্ৰী হ'ব পাৰে sin 0 ডিগ্ৰী হ'ব পাৰে sin 45 ডিগ্ৰী হ'ব পাৰে মানে কি sin 0 ৰ পৰা এনেকৈ বাঢ়ি গৈ থাকে 90 লৈ ঠিক আছে অৰ্থাৎ ইয়াত পূৰণফল নুবুজায় এটো ঠিক আছে উক্তিবিদ কি বুলি কৈছে sin a + b = sin a + sin b বুলি কৈছে তো এটো নট ইকুৱেল এটো আমি পাই আইছো আমি এটো কৰি আইছো এক্সাৰসাইজ 8.2 ৰ কোৱেশ্চন নম্বৰ 4 ৰ 1 নম্বৰটোত কৰি আইছো ইয়াত আমি দেখা পাইছো যে উক্তি a অশুদ্ধ উক্তি b কি হয় আমাৰ অশুদ্ধ তো এটো আমাৰ ক'ত আছে অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ a আৰু b দুইটা উক্তি কি হয় অশুদ্ধ এবাৰ লক্ষ্য কৰা ইয়াত এটা চিত্ৰ দিয়া আছে কি বুলি কৈছে ওপৰৰ চিত্ৰত ও কেন্দ্ৰীয় বৃত্তটোলৈ p বহিবিন্দুৰ পৰা pr আৰু pq দুডাল স্পৰ্শক বুলি কৈছে এই যেটো ও কেন্দ্ৰীয় বৃত্ত দেখা পাইছা ইয়াত কি বুলি কৈছে বহিবিন্দু এটা p ৰ পৰা pr আৰু pq দুডাল স্পৰ্শক এবাৰ কোৱেশ্চন নম্বৰ 30 চোৱা ইয়াত কি বুলি কৈছে প্ৰদত্ত চিত্ৰত এংগেল q
অ' আৰৰ মান কিমান হ'ব এই যিটো চিত্ৰ দেখা পাইছা ইয়াত কি বুলি কৈছে এই কিউ অ' আৰ এই কোণটোৰ মান কিমান হ'ব তো এইটোতো একদমেই ইজি কাৰণ আমি সকলোৱে জানো যে এই কোণটো আৰু এই কোণটো মিলি কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে এইটো যদি 40 হয় এইটো কিমান হ'ব 140 ডিগ্ৰী হ'ব তো এইটো আমাৰ ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ চিত্ৰটোৰ পৰা আমি কি পালোঁ যে এংগেল কিউ অ' আৰ 140 ডিগ্ৰী 31 নম্বৰটোত কি বুলি কৈছে এংগেল পি আৰ কিউৰ মান কিমান হ'ব চাৰিটা অপশ্যন দিয়া আছে পি আৰ কিউ চিত্ৰটো চালে বুজি পাবা তো ইয়াত লক্ষ্য কৰা অ' আৰ কিউ এইটো এটা ত্ৰিভুজটো ইয়াত অংকন কৰি লৈছোঁ বুজি পাবা অ' আৰ কিউ য'ত আমাৰ অ' কোণটো 140 ডিগ্ৰী আৰু ইয়াত অ' আৰ আৰু অ' কিউ কি হ'ব ইকুৱেল কাৰণ এইটো কি হয় একেটা বৃত্তৰে ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধবিলাক ইকুৱেল হয় এইটো আৰু এইটো ইকুৱেল হ'লে সমদ্বিবাহু ত্ৰিভুজ মানে কি এই কোণটো আৰু এই কোণটো ইকুৱেল এতিয়া এই দুটা কোণৰ যোগফল কিমান 40 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী এটা যদি 140 হয় আন দুটা যোগফল কিমান হ'ব 40 যেহেতু এই দুটা ইকুৱেল তো এটা কিমানকৈ হ'ব 20 কৈ হ'ব এইটো কিমান 20 তো ইয়াৰ পৰা আমি গম পালোঁ যে এই অ' আৰ কিউ এই কোণটো কিমান হৈ গ'ল 20 ডিগ্ৰী আমি কি কৰিব লাগে পি আৰ কিউ উলিয়াব লাগে এই কোণটোৰ মান এতিয়া ভালকৈ বুজি লোৱা এইটো কি হয় স্পৰ্শক আৰু এইটো কি হয় ব্যাসাৰ্ধ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে ইয়াত কিমান পাইছোঁ আমি 20 পাইছোঁ এইখিনি যদি 20 হয় তো এইখিনি কিমান হ'ব 70 গতিকে পি আৰ কিউ কিমান হ'ব 70 ডিগ্ৰী তো এইটো আমাৰ ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ পি আৰ কিউ 70 ডিগ্ৰী 32 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে এংগেল কিউ এছ আৰৰ মান কিমান হ'ব চাৰিটা অপশ্যন দিয়া আছে কিউ এছ আৰ চিত্ৰটো চোৱা কিউ এছ আৰ এই কোণটো উলিয়াব লাগে তো ইয়াত কি দেখা পাইছা কিউ অ' আৰ এইটো কি হয় বৃত্তটোৰ কেন্দ্ৰত উৎপন্ন হৈছে কেন্দ্ৰস্থ কোণ কিমান পাইছা 140 ইয়াত কেন্দ্ৰস্থ কোণ এংগেল কিউ অ' আৰ ইকুৱেল 140 পাইছা আৰু কিউ এছ আৰ এংগেল কিউ এছ আৰ এইটো কি হয় এইটো আমাৰ বৃত্তস্থ কোণ আমি সকলোৱে জানো যে বৃত্তস্থ কোণটো কেন্দ্ৰস্থ কোণৰ আধা তো ইয়াৰ আধা কৰি দিয়া কিমান হ'ব 70 ডিগ্ৰী তো কিউ এছ আৰ কিমান 70 ডিগ্ৰী এইটো ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 70 ডিগ্ৰী তো তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি ল'ব পাৰা বা এইখিনি স্ক্ৰীনশ্বট লৈ ল'ব পাৰা এবাৰ চোৱা 33 নম্বৰটো কি বুলি কৈছে এটা বৃত্তৰ পৰিধি আৰু কালি সাংখ্যিকভাৱে পৰস্পৰ সমান হ'লে বৃত্তটোৰ ব্যাসৰ মান কিমান হ'ব চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে তো এইটো ইমান টান নহয় ইজি আছে বাৰু ইয়াত আমাক কি বুলি কৈছে লিখা একৰ্ডিং টু কুৱেশ্যন বৃত্তটোৰ বৃত্তৰ পৰিধি ওলোৱা সূত্ৰ 2 পাই আৰ ইকুৱেল বৃত্তটোৰ কালি কি পাই আৰ স্কুৱেৰ আমাক কি বুলি কৈছে যে পৰিধি আৰু কালি সাংখ্যিকভাৱে সমান মানে ইকুৱেল ইয়াৰ পৰা আমি ব্যাসৰ মান উলিয়াব লাগে তো লিখা ইমপ্লাইজ ইয়াত আমি দেখা পাইছোঁ যে পাই কেঞ্চেল তো ইয়াত আৰ এটা আছে ইয়াত দুটা আছে এটা আৰ কেঞ্চেল হ'ল তো কি ৰৈ গ'ল এইফালে ৰৈ গ'ল 2 এইফালে ৰৈ গ'ল আৰ তো আৰ ইকুৱেল 2 পাইছা মানে ব্যাসাৰ্ধ 2 আমি কি কৰিব লাগে ব্যাস উলিয়াব লাগে তো ব্যাসক কিহেৰে বুজোৱা হয় ডিৰে বুজোৱা হয় তো ডি কিমান হ'ব ব্যাসাৰ্ধৰ দুগুণ ব্যাসাৰ্ধ যদি 2 আছিলে তাৰ দুগুণ কৰি দিয়া 4 হ'ব 4 একক তো এইটো আমাৰ ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা বৃত্তটোৰ আমি ব্যাসাৰ্ধ পাইছোঁ 2 ব্যাস কিমান হ'ব 4 34 নম্বৰটো চোৱা 14 মিটাৰ ব্যাস বিশিষ্ট অৰ্ধবৃত্তাকাৰ এ অ' বি চি মাটি এডৰাৰ পৰিসীমা কি হ'ব চোৱা ইয়াত অৰ্ধবৃত্তাকাৰ মাটি এডৰা দেখা পাইছা আৰু ইয়াৰ ব্যাস ইয়াৰ পৰা ইয়ালৈ কিমান বুলি কৈছে 14 মিটাৰ বুলি কৈছে তো এতেকে ব্যাসাৰ্ধ আৰ ইকুৱেল কিমান হ'ব 14ৰ আধা কিমান হ'ব 7 মিটাৰ তো আমি কি কৰিব লাগে এ অ' বি চিৰ পৰিসীমা উলিয়াব লাগে তো কি উলিয়াব লাগে পৰিসীমা অফ এ অ' বি চিটো কি হয়
অৰ্ধবৃত্তাকাৰ ঠিক আছে তো অৰ্ধবৃত্তৰ পৰিসীমা সূত্ৰটো কি আছিল আমাৰ পাই r প্লাছ 2r তো ইয়াৰ পৰা কি কমন আহে r কমন আহে কি ৰৈ যাব পাই প্লাছ 2 তো r ৰ মান কি পাইছা 7 পাইৰ মান কিমান 22/7 প্লাছ 2 এখিনি সৰল কৰিলে আমি কি পাই আছো তো 7 ইনটু লসাগু হৈ গ'ল 7 প্লাছ 7 ইনটু 2 14 তো ইয়াত আমাৰ 7 তলৰ পৰা কেনসেল গ'ল তো কি ৰৈ গ'ল 22 প্লাছ 14 কিমান হ'ব 36 তো এইটো আমাৰ ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 36 35 নম্বৰটো চোৱা এটা বৃত্তৰ ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ বৃত্তটোৰ এটা চাপে যদি কেন্দ্ৰত 60 ডিগ্ৰী কোণ গঠন কৰে তেন্তে চাপটোৰ দৈৰ্ঘ্য কি হ'ব তো চাপৰ দৈৰ্ঘ্য ওলোৱা সূত্ৰ কি আছিল এল মানে দৈৰ্ঘ্য θ/360 ইনটু 2 পাই r এবাৰ মানখিনি বহোৱা তো ইকুৱেল থিতা মানে কি কোণ কিমান ডিগ্ৰী 60 ডিগ্ৰী বাই 360 ডিগ্ৰী ইনটু 2 ইনটু পাইৰ মান 22/7 ইনটু r মানে কিমান আছে ব্যাসাৰ্ধ 21 এতিয়া কি কেনসেল গৈছে চোৱা 0 0 কেনসেল 6 দি 36ক 6 বাৰ যাব তাৰপিছত 7 দি 21ক 3 বাৰ যাব 3 দি 6ক 2 বাৰ যাব এই 2 কেনসেল কি ৰৈ গ'ল 22 কেৱল ৰৈ গ'ল 22 গতিকে আমাৰ এনসাৰ হ'ব 22 কত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 22 সেন্টিমিটাৰ 36 নম্বৰটো চোৱা প্ৰত্যেকৰে আয়তন 8 ঘন সেন্টিমিটাৰ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল নতুন আয়তীয় ঘনকটোৰ পৃষ্ঠকালি কি হ'ব চাৰিটা অপশ্যন দিয়া আছে তো চোৱা প্ৰত্যেকৰে আয়তন কি বুলি কৈছে 8 ঘন সেন্টিমিটাৰ তো ঘনকৰ আয়তন ওলোৱা সূত্ৰটো কি আছিল বাহু কিউব বা এল কিউব ইকুৱেল 8 বুলি কৈছে 8 মানে আমি লিখিব পাৰো 2 কিউব মানে 8 তো ইমপ্লাইজ এল ইকুৱেল কি হ'ব কিউব উঠি গ'ল দুইফালে 2 থাকিব 2 সেন্টিমিটাৰ চোৱা ঘনক ঠিক আছে তো এটা ঘনক মানে প্ৰতিটো ঘনকৰ বাহুৰ দৈৰ্ঘ্য কিমান 2 সেন্টিমিটাৰ ঠিক আছে এতিয়া কি বুলি কৈছে দুটা ঘনক মূৰে মূৰে সংযোগ কৰিছে আৰু এটা সংযোগ কৰা তো ইয়াত দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হৈছে এটা ঘনকৰ বাহুৰ দৈৰ্ঘ্য কিমান পাইছো 2 তো আনটো ঘনকৰ বাহুৰ দৈৰ্ঘ্য কি হ'ব 2 গতিকে যেটো আয়তীয় ঘনক দেখা পাইছা সেই আয়তীয় ঘনকটোৰ দৈৰ্ঘ্য এলৰ মান কিমান 4 তাৰপিছত যেটো প্ৰস্থ কিমান থাকিব 2 এ থাকিব উচ্চতা h ইকুৱেল কিমান থাকিব 2 এ থাকিব এইখিনিলৈকে বুজি পাইছা আমাৰ যেটো ঘনক এটা ঘনকৰ আয়তন কি বুলি কৈছে 8 ঘন সেন্টিমিটাৰ তাৰ পৰা আমি বাহুৰ দৈৰ্ঘ্য কি পাইছো 2 এতিয়া কি বুলি কৈছে দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল দুটা ঘনক আমি সংযোগ কৰিলো আয়তীয় ঘনক পাইছো এতিয়া এই আয়তীয় ঘনকৰ বাহুৰ দৈৰ্ঘ্য এলৰ মান কি পাইছা 4 ভূমিৰ মানটো 2 আছে hৰ মানটো 2 থাকিব এবাৰ কি বুলি কৈছে এই যেটো আয়তীয় ঘনক দেখা পাইছা সেই আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিয়াব লাগে তো আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো কি আছিল লিখা যে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি ইকুৱেল পৃষ্ঠকালি উলিওৱা সূত্ৰ 2 হোল ইনটু LB প্লাছ BH প্লাছ HL এই মতে মানবিলাক বহুৱা তো ইকুৱেল 2 হোল ইনটু এলৰ মান কিমান 4 ইনটু বিৰ মান 2 প্লাছ বিৰ মান 2 ইনটু hৰ মান 2 প্লাছ hৰ মান 2 ইনটু এলৰ মান 4 তো ইকুৱেল 2 ইনটু কিমান হ'ব 4 ইনটু 2 8 প্লাছ 2 ইনটু 2 4 প্লাছ 2 ইনটু 4 8 তোমালোকে এটাৰ পিছত এটা নোট কৰি যোৱা প্ৰথমতে এইখিনি লিখা তাৰ পিছত এইখিনি লিখা তো ইকুৱেল 2 ইনটু এইখিনি প্লাছ কৰিলে আমাৰ হৈ আছে 20 ইনটু 2 কিমান হ'ব 40 এককটো সেন্টিমিটাৰ স্কয়াৰ তো এইটো আমাৰ ক'ত আছে অপশ্যন বি ত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 40 সেন্টিমিটাৰ স্কয়াৰ 37 নম্বৰটো চোৱা এটা তথ্যৰ মাধ্য আৰু বহুলক ক্ৰমে দিয়া আছে মাধ্য 24 বহুলক 12 হলে তথ্যটোৰ মধ্যমা কি হ'ব চাৰিটা অপশ্যন দিয়া আছে তো এইটো টান নহয় ইজি আছে চোৱা আমাৰ ফৰ্মুলা কি আছিল মাধ্য ওলোৱাৰ মধ্যমা ওলোৱাৰ ফৰ্মুলা কি 3 মধ্যমা
ইকুৱেল বহুলক প্লাছ 2 মাধ্য। তো এই ফৰ্মুলা মতে মানবিলাক বহোৱা। তো ইমপ্লাইজ আমি যদি মধ্যমা উলিয়াব লাগে, মধ্যমা ইকুৱেল কি হ'ব বহুলক প্লাছ 2 মাধ্য। বহুলকৰ মান কিমান দিয়া আছে, বহুলক দিয়া আছে 12 প্লাছ 2 ইনটু মাধ্য, মাধ্য কিমান দিয়া আছে 24। আৰু এই 3টো কি হ'ব, 3টো তলত গুচি আহিব। তো ইকুৱেল তলত হৈ গ'ল 3, 12 প্লাছ 2 ইনটু 24 48। তো ইকুৱেল 3, 12 প্লাছ 48 কিমান হ'ব 60। তো 60ক 3 দি কিমান বাৰ যাব 20 বাৰ যাব। তো আমি মধ্যমা কি পাইছোঁ 20। এইটো আমাৰ অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। 38 নম্বৰটো চোৱা, 1 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধগোলক এটাৰ ওপৰত 1 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ লম্বীয় বৃত্তাকাৰ শংকু এটা থিয়কৈ ৰাখি এটা আৰ্হি সজা হৈছে। যদি শংকুটোৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান হয় তেন্তে আৰ্হিটোৰ আয়তন কি হ'ব। তো আমি কি কৰিব লাগে, এই যিটো গোটা আৰ্হি এই আৰ্হিটোৰ আয়তন উলিয়াব লাগে। তো ইয়াত কি দেখা পাইছা, অৰ্ধগোলক এটা দেখা পাইছা, আৰু এই অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে 1 চেণ্টিমিটাৰ। ঠিক আছে, আৰু যিটো আমাৰ শংকু, শংকুটোৰ উচ্চতা কি হয় ব্যাসাৰ্ধৰ সমান। তো শংকুৰ ব্যাসাৰ্ধ 1 চেণ্টিমিটাৰ, অৰ্ধগোলকৰ ব্যাসাৰ্ধ 1 চেণ্টিমিটাৰ, উচ্চতাও কি হয় 1 চেণ্টিমিটাৰ। ঠিক আছে, সব 1 চেণ্টিমিটাৰ। তো তুমি এক কাম কৰিবা, শংকুৰ আয়তন আৰু অৰ্ধগোলকৰ আয়তন এই দুটা আয়তন যোগ কৰি দিয়া, গোটা বস্তুটোৰ আয়তন পাই গৈছা। অপশ্যনকেইটা আমি পিছত চাই আছোঁ। কেই নম্বৰটো আছিলে 38 নম্বৰটো চোৱা, শংকুৰ আয়তন। শংকুৰ আয়তনৰ সূত্ৰ কি আছিলে 1/3 পাই r স্কুৱেৰ h। ঠিক আছে, প্লাছ অৰ্ধগোলকৰ আয়তন। অৰ্ধগোলকৰ আয়তনৰ সূত্ৰ কি আছিলে 2/3 পাই r কিউব। তোমালোকে সূত্ৰবিলাক মনত ৰাখিব লাগিব, তেতিয়াহ'লে পাৰিবা। তো ইকুৱেল 1/3 কমন আহিব, পাই কমন আহিব, আৰু r স্কুৱেৰ কমন আহিব। কি ৰৈ যাব h প্লাছ 1/3 কমন আহি গ'ল, 2 ৰৈ যাব, পাই কমন আহি গ'ল, r স্কুৱেৰ কমন আহিছে, r ৰৈ যাব, এটা r ৰৈ যাব। 3টা r আছিলে, 2টা কমন আহিছে, এটা ৰৈ যাব। এবাৰ চোৱা 1/3 ইনটু পাই ইনটু r স্কুৱেৰ, r মান কিমান 1 স্কুৱেৰ, তো হোল ইনটু h ৰ মান কিমান 1 প্লাছ 2 ইনটু r মান 1। 1/3 ইনটু পাই ইনটু 1 স্কুৱেৰ মানে 1, আৰু এইফালে ভিতৰত কি আছে 1 প্লাছ 2 ইনটু 1 মানে 2, 2 প্লাছ 1 3 হৈ যাব। তো ইয়াত আমি দেখা পাইছোঁ 3 3 তলৰ পৰা কেঞ্চেল, কি ৰৈ যাব পাই, এককটো কি হৈ যাব চেণ্টিমিটাৰ, পাই চেণ্টিমিটাৰ হৈ গ'ল। গতিকে এই যিটো গোটা বস্তু, এই গোটা বস্তুটোৰ আয়তন কি পাইছা পাই চেণ্টিমিটাৰ কিউব হ'ব, চেণ্টিমিটাৰ কিউব। গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, পাই চেণ্টিমিটাৰ কিউব। 39 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, এখন গাঁৱৰ 40 জন ব্যক্তিৰ বয়সৰ বণ্টন তলত দিয়া ধৰণৰ। 40 জন ব্যক্তি বুলি কৈছে, সিহঁতৰ বয়সৰ বণ্টন তলত দিয়া ধৰণৰ দিয়া আছে। তো ইয়াৰ পৰা আমি কি কৰিব লাগে, মধ্যমা শ্ৰেণীটো কি হ'ব, 4টা অপশ্যন দিয়া আছে। তো মধ্যমা শ্ৰেণীটো উলিয়াবৰ আগতে আমি সঞ্চয়ী বাৰম্বাৰতা উলিয়াব লাগিব। তো সঞ্চয়ী বাৰম্বাৰতাক CF এৰে বুজোৱা হয়। তো ইয়াত আৰু এটা ঘৰ বনাই ল'বা এনেকৈ। তো সঞ্চয়ী বাৰম্বাৰতা কিদৰে উলিওৱা হয় তোমালোক সকলোৱে জানা। 5 আছে, 5 প্লাছ 6 11, 11 প্লাছ 4 15, 15 প্লাছ 6 21, 21 প্লাছ 7 28, 28 প্লাছ 5 33, 33 প্লাছ 6 কিমান 39, 39 প্লাছ 1 40। তো ইয়াত আমি এনৰ মান কি পাইছোঁ, এনৰ মান পাইছোঁ আমি 40। তো n/2 কৰিলে আমি কি পাই আছোঁ 20। এতিয়া 20ৰ ওচৰৰ সঞ্চয়ী বাৰম্বাৰতা কি আছে 21 আছে। তেতিয়াহ'লে ইয়াৰ যিটো বিপৰীত ফালে দেখা পাইছা শ্ৰেণী, সেই শ্ৰেণীটোৱে হ'ব মধ্যমা শ্ৰেণী। 30ৰ পৰা 40 ক'ত আছে, অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, 30ৰ পৰা 40। 40 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে, তলত 4টা সংখ্যা দিয়া আছে, 1 2 3 4টা সংখ্যা দিয়া আছে। ওপৰৰ কোনবোৰ সংখ্যাই কোনো ঘটনাৰ সম্ভাৱিতাক বুজায়। তো যিকোনো ঘটনাৰ সম্ভাৱিতা P of E কি হ'ব পাৰে, হয়তো 0 হ'ব পাৰে বা 0তকৈ ডাঙৰো হ'ব পাৰে, নতুবা 1 হ'ব পাৰে বা 1তকৈ সৰু হ'ব পাৰে। তো ইয়াত আমি দেখা পাইছোঁ যে 1 নম্বৰটো হ'ব নোৱাৰে, মাইনাছত আছে, হ'ব নোৱাৰে। 2 নম্বৰটো চোৱা 0তকৈ ডাঙৰ 1তকৈ সৰু, এইটো হ'ব পাৰে। 3 নম্বৰটো চোৱা 1/7, এইটো 0তকৈ ডাঙৰ 1তকৈ সৰু, এইটো হ'ব পাৰে।
4 নম্বৰটো চোৱা একতকৈ ডাঙৰ হৈ গৈছে, এইটো হ'ব নোৱাৰে। তো ইয়াত আমি দেখা পাইছোঁ যে 2 আৰু 3টোহে শুদ্ধ, বাকীকেইটা সম্ভাৱিতা নুবুজায়। তো এইটো আছে আমাৰ অপশ্যন ডিত, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। কেৱল 2 আৰু 3টোহে শুদ্ধ, মানে 2 আৰু 3টোহে সম্ভাৱিতা বুজায়। 41 নম্বৰটো চোৱা, কোনো এটা ঘটনা ইৰ বাবে P of E প্লাছ P of E বাৰ ইকুৱেল X বুলি কৈছে। তো Xৰ মান, তো চোৱা এটা ঘটনাৰ সম্ভাৱিতা P of E ৰে বুজোৱা হয়, প্লাছ এটা ঘটনা নোহোৱাৰ সম্ভাৱিতা P of E বাৰেৰে বুজোৱা হয়। তো এই দুটাৰ যোগফল কিমান হয়? 1। তো Xৰ ভেলু কিমান হ'ব? 1। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, 1। 42 নম্বৰটো চোৱা, ভালদৰে মিহলোৱা 52খন কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এখন কাৰ্ড টানি লোৱা হ'ল। এটা ৰঙা ৰঙৰ ৰজা হোৱাৰ সম্ভাৱিতা কি হ'ব? 4টা অপশ্যন দিয়া আছে। চব সম্ভাৱিতা উলিয়াব লাগে কাৰ? ৰঙা ৰঙৰ ৰজা হোৱাৰ। পি অফ কে লিখিলোঁ, কে মানে কিং, ঠিক আছে। তো তলত থাকিব আমাৰ মুঠ সম্ভাৱ্য ফলাফল। মুঠ ফলাফল কেইটা হ'ব পাৰে? 52টা, ঠিক আছে। আৰু ওপৰত যিটো ঘটনা, সেই ঘটনাৰ ফলাফল কেইটা হ'ব পাৰে? ৰঙা ৰঙৰ ৰজা কেইটা ওলাব পাৰে? ৰঙা ৰঙৰ ৰজা দুটাই থাকে 52টা তাজপাতৰ ভিতৰত, তো ওপৰত থাকিব 2। তো ইয়াত কটাকটি কৰি কি হ'ব? 1/26 হ'ব। গতিকে এটা ৰঙা ৰঙৰ ৰজা হোৱাৰ সম্ভাৱিতা 1/26। ক'ত আছে? অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, 1/26। 43 নম্বৰটো চোৱা, তলত 2x প্লাছ y ইকুৱেল 3, x প্লাছ 2y ইকুৱেল 0 আৰু ax প্লাছ by প্লাছ c ইকুৱেল 0 সমীকৰণৰ লেখ অঁকা হৈছে। ইয়াত এটা কাৰ্টেজীয় সমতল দেখা পাইছা আৰু ইয়াত 3টা লেখ অংকন কৰিছে। তো ইয়াত লেখবোৰ তোমালোকে ভালদৰে ধৰিব পৰা নাই চাগে। এইটো এটা লেখ দেখা পাইছা, এই লেখটো কিহৰ হয় মই ইয়াত লিখি দিছোঁ, ax প্লাছ by প্লাছ c ইকুৱেল 0 এইটোৰ, ঠিক আছে। এইটো এটা লেখ, তো এইটো কিহৰ হয়? এইটো হৈ গ'ল আমাৰ x প্লাছ 2y ইকুৱেল 0, এইটো সমীকৰণৰ লেখ। এইটো আৰু এটা লেখ দেখা পাইছা, তো এইটো হৈ গ'ল আমাৰ 2x প্লাছ y ইকুৱেল 3 লেখ। এবাৰ ইয়াত লেখবোৰ দেখা পাইছা। এবাৰ কুৱেশ্যনত কি কৈছে? কুৱেশ্যনত কৈছে যে তলত কোনটো 2x প্লাছ y ইকুৱেল 3 আৰু ax প্লাছ by প্লাছ c ইকুৱেল 0 সমীকৰণৰ সমাধান হ'ব। মানে কোনটো কোনটো? এইটো আৰু এইটো। তেতিয়াহ'লে তোমালোকে এই লেখটো চোৱা, এই দুটা লেখে চোৱা, কেৱল এইটো আৰু এইটো লেখ চোৱা। এই দুটা লেখে ক'ত কটাকটি কৰিছে? ইয়াত কটাকটি কৰিছে। তো এই বিন্দুটোৰ স্থানাংক কিমান হ'ব? এই বিন্দুটোৰ স্থানাংক যিটো হ'ব সেইটোৱে সমাধান। তো x স্থানাংক কিমান? 0, y স্থানাংক কিমান? 1 2 3, 0,3, এইটোৱে হ'ব সমাধান। তো এইটো ক'ত আছে? অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, 0,3। এইবাৰ কি বুলি কৈছে চোৱা, তলৰ প্ৰশ্ন নং 44ৰ পৰা 45লৈ এটা নিশ্চয়োক্তি এ আৰু ইয়াৰ সমৰ্থনত এটা উক্তি বা কাৰণ আৰ দিয়া হৈছে, শুদ্ধ চিহ্নত চিহ্নিত কৰা। মানে চোৱা, ইয়াত দুটা উক্তি দিয়া আছে, এ আৰু আৰ, য'ত কি বুলি কৈছে, এটা উক্তি এ আৰু এটা উক্তি আৰ, আৰটোৱে এক সমৰ্থন কৰে নে নাই আমি উলিয়াব লাগে। কুৱেশ্যন নম্বৰ 44টো চোৱা, ইয়াত কি বুলি কৈছে? নিশ্চয়োক্তি এটা উক্তি এ দিয়া আছে -5, -1, 3, 7, ... এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি বুলি কৈছে? 4 বুলি কৈছে, হয়নে? সাধাৰণ অন্তৰ কেনেকৈ উলিয়ায়? যিকোনো ওচৰা ওচৰি দুটা পদ লৈ লোৱা, পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰা। তো কি আছে? -1 মাইনাছ -5 মানে +5, তো কিমান হ'ব? 4 হ'ব। তো এইটোৰ পৰা এইটো বিয়োগ কৰি 4 পোৱা যায়। তো 3ৰ পৰা -1 বিয়োগ কৰিলেও আমি 4 পাম, 7ৰ পৰা 3 বিয়োগ কৰিলেও 4 পাম। অৰ্থাৎ এই যিটো সমান্তৰ প্ৰগতি, এই প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি হয়? 4। তো এই উক্তিটো কি হয়? শুদ্ধ। তো আমাৰ যিটো কাৰণ দিয়া আছে আৰ, কি বুলি কৈছে? যে এ, a প্লাছ ডি, a প্লাছ 2d, এনেকৈ ডট ডট আছে, ইয়াত a প্লাছ 3d হ'ব, a প্লাছ 4d হ'ব, এইমতে গৈ আছে, ঠিক আছে। এই সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ ডিয়ে কি বুজায়? ডি মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ। ইয়াত ডিৰ মান কেনেকৈ উলিয়াই বুলি কৈছে? যে পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰিলে ডিৰ মান পোৱা যায়, মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি চোৱাচোন। ডি ইকুৱেল, দ্বিতীয় পদ কি আছে? এ প্লাছ ডি বিয়োগ প্ৰথম পদ কি আছে? এ,
এ তো প্লাছ এ মাইনাছ এ কেঞ্চেল গ'ল কি থাকিব ডি ইমপ্লাইজ ডি ইকুৱেল ডি গতিকে ডিৰ মানটো আমি কেনেকৈ পাওঁ পিছৰ পদৰ পৰা আগৰ পদটো বিয়োগ কৰিলে পাওঁ তো এই চৰ্ত মতে আমি এইটোও কৰিছোঁ ঠিক আছে গতিকে আৰ এটো নিশ্চয়ক্তি কৰে তো এইটো আমাৰ ক'ত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ এ আৰু আৰ দুয়োটা সত্য আৰ হ'ল এৰ শুদ্ধ ব্যাখ্যা তো বাকী অপশ্যনখিনি নাচালেও হ'ব 45 নম্বৰটো চোৱা ইয়াতো একে ধৰণৰ কুৱেশ্যন দিছে নিশ্চয় উক্তি এটোত কি বুলি কৈছে 0,7 বিন্দুটো y অক্ষত অৱস্থিত তো এইটো হয় কাৰণ y অক্ষত থাকিবলৈ হ'লে x স্থানাংক কি হ'ব লাগে 0 তো ইয়াত x স্থানাংক 0 আছে গতিকে এইটো y অক্ষত আছে কাৰণটো কি বুলি কৈছে a, b আৰু c বিন্দু তিনিটা একেৰেখীয় হ'ব যদিহে ত্ৰিভুজ abc ৰ কালি 0 ত্ৰিভুজ abc ৰ কালি 0 হ'লে বিন্দু তিনিটা কি হয় একেৰেখীয় এইটো আমি জানো তাৰমানে আমাৰ উক্তি r যিটো হয় এইটো আমাৰ কি হয় শুদ্ধ কিন্তু এইটোৰ পৰাটো আমি এইটো নাপাওঁ নহয় এইটো ইয়াক ব্যাখ্যা নকৰে ঠিক আছে এইটো এটা বেলেগ উক্তি এইটো এটা বেলেগ উক্তি কিন্তু আকৌ দুয়োটা উক্তিয়ে শুদ্ধ গতিকে এইটো আমাৰ ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ এ আৰু আৰ দুয়োটা সত্য কিন্তু আৰটোৱে এৰ সঠিক ব্যাখ্যা নহয় এইটোৱে এৰ সঠিক ব্যাখ্যা নহয় ঠিক আছে এতিয়ালৈকে তোমালোকৰ সৈতে 45টা MCQ আমি আলোচনা কৰিলোঁ এবাৰ কুৱেশ্যন নম্বৰ 46ৰ পৰা তোমালোকে লং এনসাৰ টাইপৰ কুৱেশ্যনবিলাক পাবা সেইখিনি তোমালোকে চাই যোৱা আৰু কিতাপৰ লগত মিলাই চোৱা কাৰণ তোমালোকক গোটেইখিনি অনুশীলনী আমি চেপ্টাৰ ৱাইজ কৰাইছোঁ তোমালোকে আমাৰ প্লেলিষ্টত গৈ চেপ্টাৰ ৱাইজ গোটেইখিনি অনুশীলনী চাব পাৰিবা